সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কংগ্ৰেছ নেতৃত্বৰ প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ লগতে এজন আৰক্ষীৰ ওপৰত দিন দুপৰতেই লোকচক্ষুৰ মাজত হোৱা এই আক্ৰমণৰ ঘটনা অতি ভয়ংকৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদজনৰ বাবে চিন্তা নকৰে কিন্তু আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰশ্ন গৌৰৱ গগৈ অসমত গণতান্ত্ৰিক মূল্যবোধ সুৰক্ষিত কৰিবলৈ সকলোৱে একগোট হোৱাৰ প্ৰয়োজন আহি পৰিছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ ক্ষমতা হেৰুৱাৰ ভয়ত বিজেপিয়ে বাহুবলৰ ৰাজনীতিৰ আশ্ৰয় লৈছে বুলি অভিযোগ এপিচিচিৰ সভাপতি ভূপেন বৰা এয়া হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা বুলি মন্তব্য ভূপেন বৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতা ৰিপুন বৰায়ো অসমৰ ৰাজনীতিত এয়া নজিৰবিহীন ঘটনাক তীব্ৰ ভাষাৰে নিন্দা ৰিপুন বৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য অশোক শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ আটাইতকৈ ধুৰন্ধৰ আৰু গুণ্ডাবাজ নেতা যথেষ্ট দুৰ্ভাগ্যজনক কথা আৰু সকলোৱে দেখিছে যে কেনেদৰে এই ব্যক্তিসকলে পুলিচৰ এজন মানুহৰ লগত আজি তেওঁলোকে সংঘাত কৰিছে সংঘাত চলাইছে লগতে তাৰ মেচিন গান ওপৰতো তেওঁলোকে আজি ল'বলৈ চেষ্টা কৰি আছে কিবা কাৰণত যদি সেই মেচিন গান যদি তেওঁৰ সেই ব্যক্তিৰ হাতত গুচি গ'লহেঁতেন সেই বজাৰৰ মাজত কি হাহাকাৰ পৰিৱেশ সৃষ্টি হ'লহেঁতেন আপোনালোকে ভাবিছে আৰু এনেকুৱা এটা সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগে তেওঁ গৃহ বিভাগৰ দায়িত্ব হ'ব পাৰে তেওঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ বাবে কংগ্ৰেছৰ সাংসদগৰাকীৰ বাবে একো বেছি চিন্তা নকৰে কিন্তু সেই পুলিচৰ এই অফিচাৰৰ বাবেতো চিন্তা কৰিব লাগিছে আৰু সেইকাৰণে এই এনেকুৱা এটা পৰিস্থিতিত য'ত আমাৰ অসমৰ লোকতান্ত্ৰিক পৰম্পৰাৰ ওপৰত এটা আঘাত পৰিছে আক্ৰমণ হৈছে এই সময়ত আমি সকলোৱে একগোট হৈ নিজৰ অসমীয়া পৰম্পৰা অসমীয়া ৰাজনৈতিক সংস্কৃতি লোকতান্ত্ৰিক মূল্য সুৰক্ষিত কৰাটো আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত আছে অলপ দিনৰ আগতে চতিয়া থানাৰ সন্মুখত মোকো কি ধৰণে আক্ৰমণ কৰিছিলে গোটেই অসমৰ ৰাইজে দেখিছিলে আজিলৈকে কোনো ব্যৱস্থা নহ'ল বিজেপিৰ যিটো দুঃসাহসমান জনপ্ৰিয়তা আৰু তেওঁলোকে ক্ষমতা হেৰুৱাৰ ভয়ত এতিয়া কংগ্ৰেছ দলটোক আৰু কংগ্ৰেছ দলৰ কৰ্মীবিলাকক তেওঁলোকে ভাবিছে যে বাহুবল দেখুৱাই পেলাই তেওঁলোকক আমি পৰাজয় কৰিব পাৰিম কিন্তু গণতন্ত্ৰত কেতিয়াও বাহুবলে আৰু ধনবলে কেতিয়াও জিকিব নোৱাৰে মই হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ যে আপুনি অসমক জংঘল ৰাজত পৰ্যবেক্ষিত হ'বলৈ নিদিব পুলিচে আইনীভাৱে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ল'বৰ কাৰণে পুলিচৰ ক্ষমতা যিটো আছে সেই ক্ষমতা ব্যৱহাৰ কৰাত হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰক আৰু যদি এনেকুৱা আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে তেতিয়া অসম আকৌ বিহাৰ হ'বলৈ বেছি দিন নালাগিব এই ঘটনা অসমৰ ৰাজনীতিত এটা অতি লোমহৰ্ষক ঘটনা বুলি ক'ব লাগিব আৰু নজিৰবিহীন ঘটনা বুলি ক'ব লাগিব আমি এই ঘটনাক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি তেওঁৰ প্ৰত্যুত্তৰ বিচাৰিছোঁ কিয়নো এই ঘটনাই উদঙাই দিছে আজি ৰকিবুল হুছেইনৰ ওপৰত এগৰাকী সাংসদৰ ওপৰত যি দুৰ্বৃত্তই আক্ৰমণ কৰিছে এই ঘটনাই উদঙাই দিছে যে বিজেপি চৰকাৰৰ স্বৰূপ আচলতে ক'বলৈ ভাষা নাই 56 ইঞ্চিৰ বুকুৰ মানুহগৰাকীৰ দেশখনত অৰ্থাৎ 140 কোটি জনসাধাৰণৰ মাজত মাত্ৰ 540 জন MP আৰু ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ অধিক ভোটৰ ব্যৱধানত জিকা ব্যক্তিগৰাকীক আজি ৰাজপথত বৰ অসহনীয়ভাৱে প্ৰহাৰ কৰিছে এইটো দুখ লগা কথা এখন গণতান্ত্ৰিক দেশত আৰু সেইটো ক'ত হৈছে আমি এনেই কৈ থকা নাছিলোঁ ধুৰন্ধৰ গুণ্ডাবাজ ৰাজনীতিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি এনে কৈ থকা নাই আৰু তেওঁৰ এই পৃষ্ঠপোষকতাত এইটো হোৱা বুলি আমাৰ ধাৰণা হৈছে